নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আকৌ প্ৰৱৰ্তন হ'ব পাৰে নেকি অল্ড পেঞ্চন স্কিম ব্যৱস্থাৰ। NPS, OPS, UPS আদি সম্পৰ্কত বিভিন্ন বাতৰি ওলাই থকাৰ মাজতে সম্প্ৰতি পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ এক বাতৰি পোৱা গৈছে। সমগ্ৰ ভাৰতবৰ্ষতে NPSৰ বিৰুদ্ধে চলি অহা প্ৰতিবাদৰ পাছত ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাৰ প্ৰস্তুতি চলাই যদিও বেছিভাগ চৰকাৰী কৰ্মচাৰীয়ে এই ব্যৱস্থাত সন্তুষ্টি প্ৰকাশ নকৰিলে। এনে সময়তে পুৰণি ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ এক সম্ভাৱনাৰ বাতৰিয়ে নিশ্চিতভাৱে চৰকাৰী কৰ্মচাৰীসকলক উল্লাসিত কৰিব। সম্প্ৰতি লাভ কৰা এই বাতৰিটোৰ সত্যতা কিমান সঠিককৈ জানিব পৰা হোৱা নাই যদিও ইণ্টাৰনেটত প্ৰকাশিত এই খবৰ মতে চৰকাৰী কৰ্মচাৰীসকলৰ দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত ভাৰত চৰকাৰে কৰ্মচাৰীসকলৰ বাবে পুনৰ পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ চিন্তা চৰ্চা চলাইছে আৰু অনতিপলমে এই ব্যৱস্থা সম্পৰ্কত আনুষ্ঠানিক ঘোষণা কৰাৰ বাবে যাৱতীয় পৰিকল্পনা যুগুত কৰি আছে বুলি বাতৰিটোত উল্লেখ কৰা হৈছে। নিশ্চিত পেঞ্চনেৰে কৰ্মচাৰীৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা প্ৰদান কৰি অহা এই পুৰণি পেঞ্চন ব্যৱস্থাৰ যোৱা 2004 চনত বিলুপ্তি ঘটাই ভাৰত চৰকাৰে সমগ্ৰ দেশত NPS ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে, যাৰ ফলত সেই সময়ৰ পৰাই কৰ্মচাৰীসকলৰ মাজত আপত্তি উত্থাপন হৈ আহিছিল। এই সম্পৰ্কত বিগত সময়ছোৱাত বিভিন্ন সংগঠন তথা ব্যক্তিয়ে ন্যায়ালয়ৰো কাষ চাপিছিল। সম্প্ৰতি ইণ্টাৰনেটত প্ৰকাশ পোৱা বাতৰিটোৰ মতে দেশত পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন সম্পৰ্কত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত বিতংভাৱে আলোচনা চলি আছে আৰু অনতিপলমে এই সম্পৰ্কত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে। উল্লেখ্য যে দেশখনৰ কিছুমান ৰাজ্যত বৰ্তমানো OPS ব্যৱস্থা চলি আছে যদিও কেন্দ্ৰ আৰু কিছুমান ৰাজ্যত এই ব্যৱস্থা নথকাৰ প্ৰতি লক্ষ্য ৰাখি সেই কৰ্মচাৰীসকলক সন্তুষ্ট কৰাৰ বাবে কেন্দ্ৰ আৰু সেই ৰাজ্যসমূহতো পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ বাবে কেন্দ্ৰই এক চিন্তা চৰ্চা চলাইছে বুলি বাতৰিটোত প্ৰকাশ পায়। ইণ্টাৰনেটত প্ৰকাশ পোৱা এই বাতৰিটোত এই OPS ব্যৱস্থা আগন্তুক 2025 বৰ্ষৰ পৰা প্ৰৱৰ্তন হ'ব পাৰে বুলি উল্লেখ কৰি এক অভিজ্ঞ মহলৰ উদ্ধৃতি দি কোৱা হয় যে যিহেতু আগন্তুক বছৰটোৰ প্ৰাৰম্ভণিতে দেশৰ বহুকেইখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা আছে, সেয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। ইণ্টাৰনেটত প্ৰকাশিত এই বাতৰিটো কিমান সত্য তাক বৰ্তমানো জানিব পৰা হোৱা নাই যদিও সঁচাকৈ যদি এই পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তন হয় তেন্তে সকলো চৰকাৰী কৰ্মচাৰী নিশ্চিতভাৱে লাভান্বিত হোৱাৰ লগতে উল্লাসিত হ'ব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।